সচৰাচৰ ব্যৱহৃত হোৱা শব্দ তিনিটাৰ বিষয়ে জানিম যে এই তিনিটাৰ মাজত কি পাৰ্থক্য আছে, কেতিয়া কোনটো শব্দ ব্যৱহৃত হয়। কিয়নো এই শব্দকেইটাই আমাক খুব কনফিউজ কৰে, দেখাত একে যেন, সেইকাৰণে। তো শব্দ তিনিটা হৈছে চামটাইম আৰু চামটাইমছ। পাৰ্থক্য কি আছে আমি সেইটো চাই লওঁ। প্ৰথমতে চামটাইম। ইয়াতে যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে দেখা পাব যে চামটাইম ইয়াতে দুটা ৱৰ্ড আছে। এই চামটাইমটোৰ অৰ্থ হৈছে কিছু সময়, মানে অলপ সময়, কিবা এটা কাম কৰিবলৈ আমাক অলপ সময় লাগে, আমি অলপ সময়ত কাম এটা শেষ কৰিম, তেনেকুৱা ধৰণৰ অৰ্থত এই চামটাইমটো ব্যৱহৃত হয়। উদাহৰণস্বৰূপে যদি চেণ্টেন্স চাওঁ আমি, আই নিড চাম টাইম টু ফিনিছ মাই প্ৰজেক্ট। মই মোৰ প্ৰজেক্টটো শেষ কৰিবৰ বাবে কিছু সময় মোক লাগিব। আই উইল টেক চাম টাইম টু ডু দিছ। এইটো কাম কৰিবলৈ মোক কিছু সময় লাগিব। মানে এটা পিৰিয়ড অফ টাইম যেতিয়া বুজাব তেতিয়া এই চাম টাইমটো ব্যৱহৃত হয়, য'ত দুটা ৱৰ্ড আছে চাম আৰু টাইম। নেক্সট চাওঁ আমি চামটাইম। ইয়াতে যদি ভালদৰে লক্ষ্য কৰে দেখা পাব যে ইয়াতে চামটাইমটো এটাই শব্দ। আগৰটোত দুটা আছিল, কিন্তু ইয়াতে চামটাইমটো লগ লাগি আছে এটাই শব্দ, আৰু লগ লাগি যোৱাৰ লগে লগে ইয়াৰ অৰ্থটো সলনি হৈ গৈছে। ইয়াতে চামটাইমটোই বুজাব এটা অনিৰ্দিষ্ট সময়, যিটো অতীতৰো হ'ব পাৰে ভৱিষ্যতৰো হ'ব পাৰে, এটা অনিৰ্দিষ্ট সময়ৰ বিষয়ে বুজাব। ইয়াতে এটা সময়ৰ পৰিধিৰ কথা কোৱা নাই, পিৰিয়ড অফ টাইমৰ কথা কোৱা নহয়। ইয়াতে এটা অনিৰ্দিষ্ট সময়, যেতিয়াই তেতিয়াই হ'ব পাৰে। যেনে চেণ্টেন্স যদি চাওঁ, আই উইল মিট ইউ চাম টাইম ইন নেক্সট উইক। অহা সপ্তাহৰ যিকোনো এটা সময়ত মই আপোনাক লগ কৰিম। মানে ইয়াতে নিৰ্দিষ্টকৈ কোৱা নাই যে মই সোমবাৰে লগ কৰিম, মঙলবাৰে লগ কৰিম, বা মই 3টা বজাত লগ কৰিম, তেনেকুৱা নহয়, কোনো নিৰ্দিষ্ট সময় নাই। আই উইল ফিনিছ ৰিডিং দ্য বুক চাম টাইম। মই এই কিতাপখন পঢ়া কোনোবা সময়ত শেষ কৰিম। কেতিয়া শেষ কৰিম নিৰ্দিষ্টতা নাই। হাৰি, আ চামটাইম টিচাৰ নাও ড্ৰাইভছ আ কেব ফৰ লিভিং। হৰি এটা সময়ৰ এজন শিক্ষক আছিল যিজনে এতিয়া নিজৰ জীৱিকা অৰ্জনৰ বাবে কেব চলায়। গতিকে এনেকুৱা ধৰণৰ য'ত নিৰ্দিষ্টতা নাথাকে, অনিৰ্দিষ্ট সময়ৰ কথা কোৱা হয়, তাতে আমি এই চামটাইমটো ব্যৱহাৰ কৰোঁ। আকৌ নেক্সট ৱৰ্ডটো যদি চাওঁ, চামটাইমছ। ইয়াতে চাওক আপোনালোকে এছটো লগ লাগি আছে। পাৰ্থক্য এইখিনিয়ে যে ইয়াতে এছটো লগ লাগি আছে। চামটাইমছ, এই চামটাইমছটোই বুজায় মাজে সময়ে বা কেতিয়াবা কেতিয়াবা। যেতিয়া মাজে সময়ে কিবা এটা কাম কৰা বুজাব, বা মাজে মাজে কেতিয়াবা কেতিয়াবা কিবা এটা কাম কৰা বুজায়, সেই ক্ষেত্ৰত চামটাইমছটো ব্যৱহৃত হয়। উদাহৰণস্বৰূপে, মাই ফ্ৰেণ্ডছ এণ্ড আই চামটাইমছ প্লে ক্ৰিকেট। মানে আমি বেলেগ খেলোঁ, কিন্তু কেতিয়াবা মাজে সময়ে আমি ক্ৰিকেটো খেলোঁ। চামটাইমছ আই গ' আউট ফৰ ডিনাৰ উইথ মাই ফেমিলি। কেতিয়াবা বা মাজে সময়ে মই মোৰ পৰিয়ালৰ সৈতে ডিনাৰলৈ যাওঁ। গতিকে এনেকুৱা ক্ষেত্ৰত চামটাইমছটো ব্যৱহৃত হয়। গতিকে পাৰ্থক্যটো বুজি ল'লে কনফিউজনবিলাক দূৰ হৈ যায়। এই তিনিটা শব্দ দেখাত একে, কিন্তু ইয়াৰ মাজত পাৰ্থক্য আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।